টোপনিৰ কাৰণে ফজৰৰ নামাজ যদি পঢ়িব নোৱাৰে তেন্তে সেই ফজৰৰ নামাজ আপুনি কেতিয়া পঢ়িব, কেই ৰাকাত নামাজ পঢ়িব লাগিব, ফজৰৰ কাজা নামাজৰ নিয়ত আপুনি কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, ফজৰৰ কাজা নামাজ জোহৰৰ আগত পঢ়িলে কি নিয়মত পঢ়িব লাগিব, জোহৰৰ পিছত পঢ়িলে কোন নিয়মত পঢ়িব লাগিব, সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, কথাখিনি বহুত গুৰুত্ব সহকাৰে শুনিব লাগিব, কিয়নো ইয়াতে অধিকাংশ আমাৰ পুৰুষ মহিলাই ভুল কৰি থাকে, যাৰ কাৰণে তেওঁলোকৰ নামাজ আদায় নহয়, গুনাহগাৰ হৈ থাকে। আপুনি কিমান সময় এনে ব্যয় কৰি থাকে, এনে আপুনি নাচ গান চাই সময় ব্যয় কৰি থাকে। আজি অলপমান সময় উলিয়াই যদি ফজৰৰ কাজা নামাজৰ নিয়মটো আজি আপুনি শিকি লয়, এয়া আপোনাৰ দিন ও দুনিয়াৰ কামিয়াবিৰ জৰিয়া হয়, কিয়নো আল্লাহ ৰব্বুল আলামিনৰ মহান হুকুম হয়। আমি প্ৰতিজন পুৰুষ মহিলা আকিল বালিগ সকলো মুমিন মুছলমানৰ ওপৰত আল্লাহ ৰব্বুল আলামিন নামাজ পাঁচগানা ফৰজ কৰিছে। আল্লাহ তাআলাই কোৰআনে কাৰিমৰ 82 ঠাইত নামাজ কায়েম কৰা, নামাজ প্ৰতিষ্ঠা কৰা আল্লাহ তাআলাই হুকুম কৰিছে। আমি প্ৰতিজন পুৰুষ মহিলাই নামাজ পাঁচগানা আদায় কৰাটো ফৰজ হয়, আমি নামাজ পঢ়িবই লাগিব। বিনা উজুৰে আমি এক ওয়াক্তৰ নামাজ কাজা কৰিব নোৱাৰি। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই নামাজ প্ৰতিষ্ঠাৰ কাৰণে কিমান কুৰবানী কৰিছে, কিমান মুজাহিদা কৰিছে, উহুদৰ ময়দানত দন্দন মুবাৰক শহীদ হৈছে। আখিৰি ওয়াফাতৰ সময়তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আস-সালাহ 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 বুলি কৈছে, হে মোৰ উম্মতসকল তোমালোকে নামাজ প্ৰতিষ্ঠা কৰা, নামাজ কায়েম কৰা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওয়াফাতৰ পূৰ্বে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অসুস্থ হয়, মছজিদে নববীত যাব পৰা নাই, হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কলে, হে আয়েশা তুমি খিড়কি খুলি দিয়াচোন। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহার কামরা আৰু মসজিদে নববী একেবাৰে ওচৰা ওচৰি আছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে আয়েশা তুমি খিড়কি খুলি দিয়াচোন। যেতিয়া খিড়কি খুলি দিয়া হল, দেখা পালে সাহাবাসকলে হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু আনহুৰ ইমামতিৰ জৰিয়তে তেওঁলোকে নামাজ কায়েম কৰি আছে, জামাত চলি আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চকুলো বৈ গল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কান্দি দিলে, চকুৰ পানী বৈ গৈছে। মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই কয়, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ অনুপস্থিতিত সাহাবাসকলে মোৰ আব্বাৰ ইমামতিৰ জৰিয়তে নামাজ আদায় কৰি আছে, আপুনি তো আনন্দিত হ'ব লাগে, আপুনি কিয় কান্দি আছে? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে আয়েশা সকলো কান্দা অকল দুখৰ নহয়, কেতিয়াবা আনন্দৰ কান্দাও আহে। এই মোৰ চকুৰ পানী আনন্দৰ চকু পানী হয়। মোৰ অনুপস্থিতিত আবু বকর সিদ্দিকৰ ইমামতিৰ জৰিয়তে সাহাবাসকলে নামাজ কায়েম কৰি আছে। এই নামাজ প্ৰতিষ্ঠাৰ কাৰণে মই কিমান কুৰবানী কৰিছিলো, এই নামাজ প্ৰতিষ্ঠাৰ কাৰণে মোৰ দন্দন মুবাৰক শহীদ হৈছে, এই নামাজ প্ৰতিষ্ঠাৰ কাৰণে মোৰ কিমান সাহাবাসকল কুৰবান কৰিব লগা হৈছে। হে আয়েশা মোৰ অনুপস্থিতিত সাহাবাসকলে যে নামাজ কায়েম কৰি আছে, এয়া মোৰ আনন্দৰ চকু পানী হয়। হে আয়েশা মোৰ উম্মতক এটাই মেছেজ দিবা, তেওঁলোকে যাতে নামাজৰ পৰা আঁতৰি নাযায়, নামাজৰ পৰা যাতে গাফিল হৈ নাযায়। যেতিয়ালৈকে উম্মতে নামাজ প্ৰতিষ্ঠা কৰিব, যেতিয়ালৈকে নামাজৰ প্ৰতি উম্মতৰ দৰদ থাকিব, উম্মতক কোনেও ধ্বংস কৰিব নোৱাৰে। আল্লাহ ৰব্বুল আলামিন সেই উম্মতক হিফাজত কৰিব, কোৰআন হিফাজত কৰিব। কিয়নো আস-সালাতু ইমাদুদ্দিন, নামাজ দিনৰ সুতুন হয়। আৰু যেতিয়ালৈকে কোনো বান্দাই নামাজ কায়েম কৰি থাকে, ইন্নাস সালাতা তানহা আনিল ফাহশাই ওয়াল মুনকাৰ, নিশ্চয় নামাজে মানুহক সকলো ধৰণৰ কুকৰ্মৰ পৰা, সকলো ধৰণৰ অশ্লীলতাৰ পৰা নামাজে বিৰত কৰি ৰাখে। যিসকলে সঠিকভাৱে নামাজ আদায় কৰে, আল্লাহ ৰব্বুল আলামিন সেইসকলক তামাম কিছিমৰ বুৰাইৰ পৰা, সকলো ধৰণৰ কুকৰ্মৰ পৰা আল্লাহ তাআলাই হিফাজত কৰে। আল্লাহু আকবার। নামাজৰ কিমান গুৰুত্ব হয়, যাৰ জীৱনত নামাজ নাই তাৰ জীৱনত একোৱেই নাই। সেই কাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, জীৱনত যাতে কেতিয়াও নামাজ কাজা হৈ নাযায়। কেতিয়াবা আমাৰ টোপনিৰ কাৰণে ফজৰৰ নামাজ কাজা হৈ যায়, আমি টোপনিৰ পৰা সাৰ নাপাওঁ, টোপনিটো মৌতৰ আধা ৰাস্তা হয়, টোপনি গ'লে আমি একোৱে গম নাপাওঁ। সেইকাৰণে আমি ৰাতি যেতিয়া শুওঁ, ৰাতি শুওঁতে ইশাৰৰ নামাজ পঢ়ি অতি সোনকালে আমি শুই যাব লাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে ৰাতি সোনকালে শুই যাবা আৰু শেষ ৰাতি উঠি যাবা। আমি ইশাৰৰ নামাজ আদায় কৰি খানা পিনা কৰি লগে লগে শুই যাব লাগে। ৰাতি দেৰিকৈ যদি শুওঁ তেতিয়াহ'লে ফজৰ সময়ত উঠাৰ চান্সেছ কমি যায়।
সেই কাৰণে আমি সোনকালে শুই যাব লাগে আৰু তাহাজ্জুদৰ সময়ত উঠি তাহাজ্জুদৰ নামাজ আদায় কৰিব লাগে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যিসকলে ইশাৰৰ নামাজ যথা সময়ত আদায় কৰিলে ইশাৰৰ নামাজ যিসকলে সঠিকভাৱে আদায় কৰিলে তেওঁলোকে আধা ৰাতি নফল ইবাদত কৰাৰ সওয়াব পালে সুবহানাল্লাহ আৰু যিসকলে ফজৰৰ নামাজ যথা সময়ত আদায় কৰিলে ইশাৰৰ নামাজ আদায় কৰিলে আৰু ফজৰৰ নামাজ যথা সময়ত আদায় কৰিলে তেওঁলোকে গোটেই ৰাতি ইবাদত কৰাৰ সওয়াব পাব গোটেই ৰাতি থিয় হৈ নফল নামাজ পঢ়াৰ সওয়াব আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ নামে আমালত দান কৰিব সুবহানাল্লাহ বিহামদিহি সেই কাৰণে নামাজ আমি কাজা কৰিব নোৱাৰি ফজৰত উঠাৰ কাৰণে আমি দোয়া কৰি শুব লাগে আমি যেতিয়া হু আমি পুখতা ইৰাদা কৰি ইয়া আল্লাহ মই ফজৰৰ নামাজ পঢ়িম তুমি মোক তৌফিক দিবা মই যাতে খাৰ পাই যাও আমি দোয়া কৰি শুব লাগে আৰু আজিকালি প্ৰত্যেকৰে হাতত মোবাইল আছে আমি এলাৰ্ম দি থৈ দিব লাগে কেতিয়াবা কিন্তু এলাৰ্ম বাজি থাকে এলাৰ্ম বাজিলেও আমাৰ টোপনি আৰু বেছিকৈ আহে কেতিয়াবা এনেকুৱা হৈ যাব পাৰে কিন্তু সদায় যাতে নহয় কেতিয়াবা যদি এনেকুৱা হৈ যায় তেতিয়া হলে আপোনাৰ দেৰিকৈ খাৰ পোৱাৰ পিছত আপুনি নামাজ কেনেকৈ পঢ়িব সেই নিয়ম মই ধুনিয়াকৈ বুজাই দিম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ফজৰৰ নামাজৰ ইমানেই মূল্য হয় ফজৰৰ আমি যেতিয়া প্ৰথমতে 2 ৰাকাত সুন্নত নামাজ পঢ়ো ফজৰৰ 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত ফৰজ নামাজ হয় প্ৰথমতে যি 2 ৰাকাত সুন্নত নামাজ পঢ়ো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ফজৰৰ 2 ৰাকাত সুন্নতৰ ইমানেই দাম হয় যে এই দুনিয়া আৰু এই দুনিয়াৰ যিমান বস্তু আছে খুন ৰূপ মণি মুকুতা যিমান মূল্যবান বস্তু আছে এই পৃথিৱী আৰু এই পৃথিৱীৰ সকলো বস্তু যদি এক পাল্লাত ৰাখি দিয়া হয় আৰু ফজৰৰ 2 ৰাকাত নামাজ যদি এক পাল্লাত ৰাখি দিয়া হয় ফজৰৰ 2 ৰাকাত নামাজৰ মূল্য বহুত গুণে বেছি আল্লাহু আকবার আৰু ফজৰৰ 4 ৰাকাত নামাজ 2 ৰাকাত সুন্নত 2 ৰাকাত ফৰজ নামাজ যি সকলে সঠিকভাৱে আদায় কৰিলে আল্লাহ ৰাব্বুল আলামিন সেই সকল বান্দা বান্দিৰ কাৰণে জিম্মাদাৰ হৈ যায় আল্লাহ তাআলাই তেওঁলোকক গায়বীভাৱে হিফাজত কৰে তেওঁলোকক যাতে কোনো দুশ্মনে দুশ্মনী কৰি ধ্বংস কৰিব নোৱাৰে কোনো শয়তানে যাতে চক্ৰান্ত কৰিব নোৱাৰে সকলো ধৰণৰ পাপ কৰ্মৰ পৰা সকলো ধৰণৰ বুৰাইৰ পৰা আল্লাহ ৰাব্বুল আলামিন কুদৰতীভাৱে হিফাজত কৰে সেই কাৰণে আমি ফজৰৰ নামাজ আদায় কৰি ইয়াৰ পিছত আমি মাআশিৰ কাৰণে ওলাই যাব লাগে যিসকলে অফিচত কাজ কৰ্ম কৰে অফিচলৈ যাব ল'ৰা ছোৱালী স্কুললৈ যাব মাফনি সকলে ঘৰৰ কাজ কৰ্ম কৰিব যোনে যি কাজ কৰ্ম কৰে যোনে যি বিজনেস কৰে ফজৰ নামাজ আদায় কৰি যদি ওলাই যায় আল্লাহ ৰাব্বুল আলামিন গোটেই দিনৰ হিফাজত কৰিব আল্লাহ তাআলা হেবোৰ কাজ কৰ্মত গায়বীভাৱে মদত কৰিব আল্লাহ তাআলা সহায় কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল কেতিয়াবা যদি টোপনিৰ কাৰণে আমি ফজৰ নামাজ পঢ়িব নোৱাৰিলো যেতিয়া আমি খাৰ পাও আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় ফজৰ নামাজ যদি টোপনিৰ কাৰণে কাজা হৈ যায় যেতিয়া তুমি খাৰ পোৱা তেতিয়াই তোমাৰ কাৰণে ওয়াক্ত হয় তুমি সেই সময়তে ফজৰ নামাজ আদায় কৰি লোৱা ফজৰৰ নামাজ যদি কাজা হৈ যায় আপুনি খাৰ পাইছে 8টা বজাত 9টা বজাত বা 10টা বজাত আপুনি খাৰ পাইছে উঠি লগে লগে আপুনি ওযু কৰিব ইমান খৰদৰ কৰি ওযু নকৰিব যাতে আপুনি নামাজৰ কাৰণে ওযুতে ভুল কৰে সুন্নতি নিয়মত আপুনি ওযু কৰিব এক এক অংগ 3বাৰ কৈ ধুব ধুনিয়াকৈ আপুনি ওযু কৰিব ইয়াৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু ওযুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ তাআলাই জান্নাতৰ ফেৰেশতাসকলক হুকুম কৰে সেই সকল বান্দা বান্দিৰ সম্পৰ্কে যিসকলে ওযুৰ পিছত কলিমা শাহাদাত পাঠ কৰে আল্লাহ তাআলাই কয় সেই জান্নাতৰ ফেৰেশতাসকল তোমালোকে জান্নাতৰ সকলো দৰজা খুলি দিয়া তেওঁলোকে জান্নাতৰ যি দৰজা দি ইচ্ছা কৰে মোৰ জান্নাতত প্ৰৱেশ কৰিব সুবহানাল্লাহ গতিকে যেতিয়া আপুনি ওযু কৰে সুন্নতি নিয়মত এক এক অংগ 3বাৰ কৈ ধুই তাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িবলৈ নাপাহৰিব কলিমা শাহাদাত পাঠ কৰিলে ইয়াৰ পিছত জাই নামাজ পাৰি লৈ মনত ৰাখিব জোহৰৰ আগত পঢ়িলে এটা নিয়মত পঢ়িব লাগিব জোহৰৰ পিছত পঢ়িলে আৰু এটা নিয়মত আপুনি পঢ়িব লাগিব যদি জোহৰৰ আগতে আপুনি পঢ়ে যেতিয়া খাৰ পায় তেতিয়া পঢ়িলে বেছি ভাল হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তুমি যেতিয়া খাৰ পোৱা তেতিয়াই তুমি ফজৰ নামাজ পঢ়ি লোৱা গতিকে জোহৰৰ আগতে আপুনি পঢ়াটো বেছি ভাল হয় আপুনি
8টা বজাত সাৰ পাইছে বা 9টা বজাত সাৰ পাইছে আপুনি যেতিয়া সাৰ পাইছে ওযু কৰি তাৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে ইয়াৰ পিছত জায় নামাজ পাৰি লৈ জায় নামাজত আপুনি থিয় হৈ যাব থিয় হৈ সৰ্বপ্ৰথম 2 ৰাকাত সুন্নত নামাজ আপুনি পঢ়িব ফজৰৰ সুন্নত কাজা নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন আকজিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ফজরিল ফাইতাতি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আরবি যদি না জানে তেন্তে অসমীয়াত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে ফজৰৰ কাজা 2 রাকাত সুন্নত নামাজ আদায় কৰি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূরা আপোনাৰ ভালকৈ মুখস্থ আছে সেই সূরা দি আপুনি প্ৰথমতে 2 রাকাত সুন্নত নামাজ আপুনি আদায় কৰি লব ইয়াৰ পিছত ফজৰৰ 2 রাকাত কাজা নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন আকজিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ফজরিল ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার নাওয়াইতু আন আকজিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ফজরিল ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰিব আৰু আৰবী যদি নাজানে তেন্তে অসমীয়াত এনেকৈ ক'ব মই আল্লাহৰ ওয়াস্তে ফজৰৰ 2 রাকাত কাজা নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি নামাজ আদায় কৰিব আৰু যদি আপুনি জোহৰৰ পিছত পঢ়ে পাৰিলে জোহৰৰ আগতে আপুনি যেতিয়া খাৰ পাইছে তেতিয়াই পঢ়ি লব আৰু যদি জোহৰৰ পিছত আপুনি পঢ়ে তেতিয়া হলে আপুনি অকল 2 রাকাত ফৰজ নামাজে আপুনি আদায় কৰিব মনত ৰাখিব ইয়াতে এটা মাসলা হৈছে ফৰজ নামাজৰ কাজা আদায় কৰা ফৰজ হয় আৰু ওয়াজিব নামাজৰ কাজা আদায় কৰা ওয়াজিব হয় আৰু সুন্নতৰ কাজা সুন্নত হয় গতিকে ফজৰৰ সুন্নত যদি কাজা হৈ যায় নপঢ়িলেও আপোনাৰ গুনাহ নাই কিন্তু ফজৰৰ সুন্নত নামাজৰ বহুত মূল্য হয় সেই কাৰণে জোহৰৰ আগতে আপুনি যেতিয়া খাৰ পাইছে তেতিয়া আপুনি ফৰজ সুন্নত দুইটাই আপুনি উঠাই লব আৰু যদি জোহৰৰ পিছত পঢ়ে অকল 2 রাকাত ফৰজ নামাজে আপুনি কাজা আদায় কৰিব আৰু নিয়ত মই প্ৰথমতে যেনেকৈ কৈ দিলো এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি ফজৰৰ 2 রাকাত ফৰজ নামাজ আদায় কৰিব পৰাপক্ষক ফজৰৰ নামাজ যাতে কেতিয়াও কাজা নহয় কোনো ওয়াক্তৰ নামাজে আমি কাজা হ'ব দিব নালাগে বিশেষকৈ ফজৰৰ নামাজ যাতে কেতিয়াও কাজা নহয় 5 ওয়াক্তৰ নামাজ আল্লাহ রাব্বুল আলামিন ফরজ কৰিছে নামাজে পাঁচগানা আদায় কৰা প্ৰতিজন মুমিন মুসলমান আকিল বালিগৰ ওপৰত নামাজে পাঁচগানা আদায় কৰাটো ফরজ হয় আমি পঢ়িবই লাগিব কেতিয়াবা যদি কিবা কাৰণত নামাজ কাজা হৈ গৈছে আমি লগে লগে সেই কাজা উঠাই লব লাগে আল্লাহৰ ওচৰত দুআ কৰিব লাগে ইয়া আল্লাহ মোৰ ভুল হৈ গৈছে মোৰ হয়তো সময়ৰ অভাৱত কিবা নহয় কিবা কাৰণত যদি মই আদায় কৰিব পৰা নাই ইয়া আল্লাহ তুমি কবুল কৰা নামাজ যে কাজা হৈছে মোক তুমি মাফ কৰি দিবা এক ওয়াক্তৰ নামাজ এজন বান্দাই যদি কাজা কৰে তাৰ কাৰণে আখি হুক বা জাহান্নাম খাটিব লাগিব সেই কাৰণে আমি নামাজ যত সময়ত আদায় কৰিবই লাগিব নামাজ এনেকুৱা ফৰজ হয় যেটো নেকি বেলেগে আদায় কৰি দিলে নহব আমি নিজে নিজে আদায় কৰিব লাগিব ফৰজ আইন হয় প্ৰতিজনৰ ওপৰত জিম্মা হয় আমি যত সময়ত 5 ওয়াক্তৰ নামাজ আদায় কৰিবই লাগিব কেতিয়াবা নামাজ পঢ়িব নোৱাৰিলে ইয়া আপুনি নাভাবিব যে মই সময় নাপালো মই কিবা অসুবিধাত পৰি নামাজ পঢ়িব নোৱাৰিলো আসল কথাটো হৈছে जब तूने नमाज नहीं पढ़ा ये मत सोच कि तुझे वक्त नहीं मिला बल्कि ये सोच कि तूने ऐसी कौन सी खता की है कि अल्लाह ने तुझे अपने सामने खड़ा करना भी गवारा नहीं किया নামাজ পঢ়িবলৈ নেক আমল কৰিবলৈ আল্লাহৰ তৌফিক লাগে সেই কাৰণে আমি যেতিয়া এক ওয়াক্তৰ নামাজ আদায় কৰিছো নেক্সট ওয়াক্তৰ কাৰণে আমি আল্লাহৰ ওচৰত দুআ কৰো ইয়া আল্লাহ তোমাৰ ইবাদতৰ কাৰণে মোক সুযোগ দিয়া মোক তৌফিক দিয়া আল্লাহৰ তৌফিক অবিহনে আমি নেক আমল কৰিব নোৱাৰো সেই কাৰণে আমি 5 ওয়াক্তৰ নামাজ আদায় কৰিম আৰু প্ৰত্যেক ওয়াক্ততে আমি দুআ কৰিম যাতে নেক্সট ওয়াক্তত দ্বিতীয় ওয়াক্তত যাতে মই নামাজ আদায় কৰিব পাৰো আল্লাহৰ ওচৰত দুআ কৰো আল্লাহ তাআলাই আমাৰ সকলো মুমিন মুসলমানক নামাজ পাঁচগানা আদায় কৰাৰ তৌফিক দান কৰক আমাৰ সমাজত নামাজ প্ৰতিষ্ঠা কৰি দিয়ক আল্লাহ তাআলাই আমাক সকলোকে হিদায়াত নসিব কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু